নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ষ্টাডি উইথ জিন্তু কলিতা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক যিসকলে অসম পুলিচৰ আগন্তুক লিখিত পৰীক্ষা আৰু DMEৰ আগন্তুক লিখিত পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈ সহায়ক হোৱাকৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ মেথছৰ পাৰ্ট 4। ইয়াতে যিসকলে পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 চোৱা নাই, তেওঁলোকে অনুগ্ৰহ কৰি পাৰ্ট 1 আৰু পাৰ্ট 2 আৰু পাৰ্ট 3 চাব। আপোনালোকলৈ এটি সৰু অনুৰোধ, আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, এ এটা কাম 8 দিনত কৰে, বি এটা কাম 16 দিনত কৰে আৰু চি এটা কাম 24 দিনত কৰে। গতিকে এ বি চি একেলগে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব? গতিকে ইয়াতে কি দিয়া আছে? এ এটা কাম কৰে 8 দিনত, বি এটা কাম কিমান দিনত কৰে? 16 দিনত, আৰু চি এটা কাম কিমান দিনত কৰে? 24 দিনত। গতিকে এই তিনিটাৰ LCM কিমান হ'ব? LCM হ'ব 48। গতিকে 8 6 গুণ কিমান? 48। মই বাৰু কালাৰটো চেঞ্জ কৰি দিছোঁ তোমালোকে বুজি পোৱাকৈ। 8 6 গুণ কিমান? 48। তাৰপৰা 3 16 কিমান? 48 আৰু 2 24 কিমান? 48। গতিকে এতিয়া ৱৰ্ক এফিচিয়েঞ্চি, আমি যিকেইটা 48 6 3 আৰু 2, এই তিনিটা হৈছে ৱৰ্ক এফিচিয়েঞ্চি। গতিকে ৱৰ্ক এফিচিয়েঞ্চি কিমান হ'ব? ৱৰ্ক এফিচিয়েঞ্চি হ'ব 6 + 3 + 2। গতিকে ৱৰ্ক এফিচিয়েঞ্চি কিমান? 6 3 9, 9 2 11। আনহাতে কি দি আছে? টোটেল ৱৰ্ক। গতিকে টোটেল ৱৰ্ক কিমান হ'ব? টোটেল ৱৰ্ক আমি যিটো LCM পাইছিলোঁ সেইটো হৈছে টোটেল ৱৰ্ক হৈছে 48। এতিয়া আমি তিনিজনে একেলগে কিমান দিনত কামটো কৰিছে উলিয়াবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব? টোটেল ৱৰ্কক আমি কিহেৰে ডিভাইড কৰিব লাগিব? টোটেল এফিচিয়েঞ্চি, মানে টোটেল এফিচিয়েঞ্চিৰে আমি ডিভাইড কৰিলে আমি কি পাম? কিমান দিনত কামটো কৰিছিলে, তিনিজনে একেলগে কিমান দিনত কামটো কৰিছে সেইটো আমি উলিয়াব পাৰিম। গতিকে টোটেল ৱৰ্ক হৈছে 48 আৰু ৱৰ্ক এফিচিয়েঞ্চি হৈছে 11। আমি এতিয়া 48ক 11ৰে ডিভাইড কৰিলে যিমান পাম সেইটোৱে হৈছে আমাৰ শুদ্ধ উত্তৰ। গতিকে ইয়াতে হ'ব 48 11। গতিকে 4 11 কিমান? 44 আৰু কিমান বাকী ৰ'ব? 4। গতিকে ইয়াৰে এ বি চি একেলগে এ প্লাছ বি প্লাছ চি এ কামটো কিমান দিনত কৰিব? 4/11 দিছত কৰিব। এইটো হৈছে আমাৰ কি? কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2। ইয়াতে হ'ব, ইয়াতে দিয়া আছে যোগফল উলিওৱা। ইয়াতে দিয়া আছে প্ৰথমটো 5টা 5 প্লাছ 4টা 5 প্লাছ 3টা 5 প্লাছ 2টা 5 প্লাছ এটা 5। গতিকে ইয়াতে আমি ডাইৰেক্ট পাতি কিনেও কৰিব পাৰোঁ, কিন্তু আমি ইয়াত শ্বৰ্ট পদ্ধতিত কৰিম। শ্বৰ্ট পদ্ধতিত কৰিলে ইয়াতে কেইটা 5 আছে? ইয়াতে আছে 5টা 5। ইয়াতে কেইটা 5 আছে? ইয়াতে আছে 4টা। ইয়াতে কেইটা আছে? ইয়াতে আছে 3টা। ইয়াতে কেইটা আছে? 2টা। আৰু ইয়াতে কেইটা আছে? এটা। 1 2 3 4 5। গতিকে এতিয়া আমি কি কৰিম? বাওঁফালৰ পৰা সোঁফাললৈ আমি ইনটু কৰিম। আমি এই 5টোক ইয়াৰে এটা 5ৰ লগত ইনটু কৰিম। গতিকে কিমান হ'ব?
5 5 গুণ 25 25ৰ কি থাকিলে ইয়াতে 5 বহালো গতিকে আমাৰ কিমান 2 গতিকে আমাৰ 2 বাকি থাকিল তাৰ পৰা নেক্সট এটু 4ৰে আমি ইয়াৰে 5 এটা ইনটু কৰিম 5 4 গুণ কিমান 20 20ৰ লগত ইয়াতে 2 হাতে যায় আছিল গতিকে 20 2 কিমান 22 ইয়াতে 22ৰ 2 আকৌ কি গল 2 বাকি ৰল নেক্সট এটু 3ক আমি ইয়াৰে এটা 5ৰ লগত ইনটু কৰিম কিমান 5 3 গুণ 15 আৰু হাতে যোৱা 2টোৰে কিমান 17 গতিকে 17ৰ 7 হাতে গল কিমান 1 নেক্সট এটু 2ক আমি এটু 5ৰে কি কৰিম ইনটু কৰিম 5 দুগুণ কিমান 10 হাতে কিমান গৈছিল 1 10 একে কিমান 11 11ৰ কিমান থাকিলে 1 নেক্সট এইটো একক আমি এইটো 5ৰে কি কৰিম ইনটু কৰিম 5 গুণে কিমান 5 আৰু হাতে যোৱা 1টোৰে কিমান 6 ইয়াৰে শুদ্ধ উত্তৰ হ'ব 61,725 গতিকে ইয়াৰ ৰাইট এনসাৰ 61,725 নেক্সট কুৱেশ্যন নাম্বাৰ 3 ইয়াতে দিয়া আছে 99 into 42 by 49 into 49 ইয়াতে কি হ'ব ইয়াতে হ'ব 99 ওপৰত হ'ব 42 divided by 49 into 49 আমি ইয়াতে কি কৰিম ইয়াতে কৰিম আমি 99ক 49ৰে ইনটু কৰিম আৰু ইফালে আমি কি কৰিম 42ৰে প্লাস কৰিম চাও তলত থাকিব কিমান 49 ইফালে ইয়াতে থাকিব 49 ইফালে থাকিব 99 into 49 plus 42 আমি কি কৰিম এইটো 49 এৰে এইটো 49ক কেনসেল কৰিলো এতিয়া ওপৰত কিমান থাকিব ওপৰত থাকিব 99 into 49 plus 42 ইয়াতে আমি এনেকা কৰাতকে আমি এটা আৰু শৰ্টত হ'ব আমি কৰিব পাৰো কি 99 আমি 99 এনেদৰে লিখিব পাৰো 100 minus 1 মানেও 99 আৰু 99 তাৰ পৰা আমি কি কৰিলো 49 plus 42 এতিয়া আমি 149 কিমান হ'ব 4900 minus 49 plus 42 গতিকে এখিনি কৰিলে 4900 বিয়োগ 49 যোগ 42 মানে কিমানটা 49টা ধাৰ 42টা জমা গতিকে -7 গতিকে 4900ৰ পৰা -7 কৰিলে কিমান হ'ব 4893 is the right answer next question number 4 4 5 6ৰে বিভাজিত কৰিব পৰা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি ইয়াতে আমাক 4 5 6ৰে বিভাজিত কৰিব পৰা 4 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে ইয়াতে আমি ফাৰ্স্ট কি উলিয়াব লাগিব তেনেকুৱাকে সৰু বা ডাঙৰ যি উলিয়াব লাগে বিভাজ্য হ'ব বিভাজিত কৰিব পৰা বা বিভাজিত কৰিব নোৱাৰা যিকোনোৰ আমাক ইয়াৰে প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ দিলে আমি ফাৰ্স্ট এলচিএম উলিয়াই লম যিটা বিভাজিত কৰিব পৰা বা নোৱাৰা সংখ্যা দিয়ে সেইকেইটাৰ আমি এলচিএম উলিয়াই লম গতিকে ফাৰ্স্ট আমি এলচিএম উলিয়াই ললো কিমানৰ 4 5 আৰু 6 2 2 দুগুণ 4
5ক নাযায় আৰু ইফালে 3 নেক্সট আৰু নাযায় গতিকে 3 5 গুণ 15 15 দুগুণ কিমান 30 আৰু 30 দুগুণ 60 গতিকে ইয়াৰ এলচিয়াম হ'ব কিমান 60 এতিয়া আমাক কি কৈছে আটাইতকৈ 4 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো গতিকে আটাইতকৈ ডাঙৰ সংখ্যা কিমান 9999 গতিকে আমি এলচিএম কিমান পাইছিলো এলচিএম এৰে আমি ডিভাইড কৰি লম 60 এক গুণে কিমান 60 কিমান ৰল 9 আৰু ইফালে ৰল 3 আৰু 9 গতিকে 6 600 গুণ কিমান 36 গতিকে 360 কিমান ৰল 9 পৰা 6 গলে কিমান 399 নেক্সট আকৌ 6 দিলো কিমান ৰল 366 কিমান বাকি ৰব 39 বাকি ৰব গতিকে 9999 পৰা কিমান আমি 39 বিয়োগ কৰিলে আমি যিমান পাম সেইখিনি হ'ব আমাৰ উত্তৰ 9960 is the right answer. Next question number 5. সকলো 1 অংক 2 অংক আৰু 3 অংকযুক্ত প্ৰকৃত সংখ্যাৰ গড় কিমান ইয়াতে আমাক সকলো 1 অংক 2 অংক আৰু 3 অংক বিশিষ্ট সংখ্যাৰ আমাক এভাৰেজ গড় উলিয়াব দিছে 1 অংকযুক্ত সংখ্যা হ'ল 1 তাৰ পিছত 2 অংক বিশিষ্ট সংখ্যা হ'ল 11 আৰু 3 অংক বিশিষ্ট সংখ্যা হ'ল 111 এইকেইটা হৈছে 1 অংক 2 অংক আৰু 3 অংক বিশিষ্ট সংখ্যা গতিকে plus 2 plus ... plus 999 3 অংকযুক্ত গতিকে ইয়াতে এভাৰেজ উলিয়াব লাগিলে আমি কি কৰিম ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার আমি কি এৰে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিম গতিকে ইয়াতে তলত হ'ব 2 ফার্স্ট নাম্বার কিমান 1 প্লাস লাস্ট নাম্বার কিমান 999 গতিকে ওপৰত হ'ব কিমান ওপৰত হ'ব 1000 divided by 2 সমান কিমান 500 ইয়াৰে গড় কিমান গড় হৈছে 500 নেক্সট question number 6 ইয়াতে আমাক দিছে লসাগু উলিওৱা 2/3 4/9 আৰু 5/6 ৰ কি উলিয়াব দিছে এলচিএম বা লসাগু উলিয়াব দিছে গতিকে ইয়াতে লসাগু উলিওৱা সূত্ৰ আছিল এনেকুৱা যদি দিয়া ওপৰৰ গিটাৰ এলচিএম উলিয়াব লাগে আৰু তলৰ গিটাৰ কি এইচচিএফ উলিয়াব লাগে গতিকে ওপৰৰ গিটাৰ লসাগু মান কিমান হ'ব আমি চাও ওপৰৰ লসাগু 2 4 আৰু 5 এইটো 5 2 ৰে যাব এবাৰ দুবাৰ আৰু ফেলে 5 দুগুণ 10 5 দুগুণ 10 10 এক গুণ 10 দুগুণ 20 গতিকে এলচিএম হ'ব কিমান 20 আৰু ইফালে এইচচিএফ আৰু ইফালে হ'ব এইচচিএফ কিমান হ'ব 3 9 আৰু 6 এইচচিএফ হ'ব 3 গতিকে ওপৰত এলচিএম আমি কিমান পাইছিলো 20 আৰু এইচচিএফ পাইছিলো 3 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 20/3 is the right answer